আমি বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ ফালৰ পৰা আৰু শোণিতপুৰ ইষ্ট ডিভিজনৰ ফালৰ পৰা আমি এইটো হাতত লৈছোঁ যে আমি যিমান পাৰোঁ এতিয়া সজাগতা আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰিম। হয়তো আমি আপোনালোকে দেখিছে আগৰ সময়তো আমি পোষ্টাৰ লগাইছিলোঁ, এনাউন্সমেণ্ট কৰিছোঁ, আৰু আজি এইবাৰ আমি নতুনকৈ বাটৰ নাট ষ্টাৰ্ট কৰিছোঁ, বাটৰ নাট কৰাৰ। ত' বাটৰ নাট আমি সমগ্ৰ বিহালী অঞ্চলতে কৰিম, য'ত য'ত মেইনলি এই সংঘাতটো বেছি হয়। আমাৰ আশা যে ৰাইজক সজাগ কৰি তুলিব পাৰোঁ। বিভিন্ন কাম ৰাইজে যাতে নকৰে, যেনে ধৰি লওক সন্ধিয়া সময়ত হাতী ওলোৱা ঠাইত তেওঁলোকে ঘূৰি নুফুৰে বা ধান দম কৰি নাৰাখে চোতালত, তেনেকুৱা কিছুমান কাৰ্য তেওঁলোকে হাতত ল'লে কিছুমান সংঘাতৰ পৰা অন্ততঃ ধৰি লওক হাত সাৰিব। চ' আমি মানুহৰ প্ৰাণ লগতে ধৰি লওক যিটো মানে মানুহৰ প্ৰাণ আমি বচাব পাৰিম এই থ্ৰুদি। তো সেইটো চিন্তা কৰি আমি এই গোটেই ধৰি লওক সজাগতা সভা হওক বা নাট হওক, সেইটো আমি একেৰাহে প্ৰায় অক্টোবৰ নৱেম্বৰ যেতিয়ালৈকে পৰা যায় তেতিয়ালৈকে কৰিম আমি। হয়, নমস্কাৰ। আমি সমাজৰ মাজলৈ এটা ভাল বাৰ্তা দিব বিচাৰিছোঁ, যাতে আমি গছ গছনি কাটিব নালাগে। আমি এজোপা গছ কটাৰ সলনি যে আমি 10জোপা গছ ৰুব লাগে, তাৰ উপৰিও আমি স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিছোঁ। আমি আমাৰ চাৰিওকাষ স্বচ্ছ কৰি ৰাখিব লাগে, যাতে আমি নিৰোগী হৈ থাকিব পাৰোঁ। এইসমূহৰ ওপৰত গুৰুত্ব দি আজি আমি প্ৰথমটো অনুষ্ঠান ইয়াত কৰিলোঁ। এইটো কাৰ নেতৃত্বত হৈছে আৰু ধৰি লওক আপোনালোকৰ কিমানজন আছে ছাত্ৰ ছাত্ৰী বা কেতিয়াৰ পৰা ওলাইছে আপোনালোক? আমি আজিৰ পৰা অনুষ্ঠান আৰম্ভ কৰিছোঁ। কাৰ নেতৃত্বত মানে বৰগাং বন বিভাগৰ নেতৃত্বত আমি ওলাই আহিছোঁ, আৰু আমাৰ ছাৰ প্ৰণৱজ্যোতি দাস ছাৰৰ তত্বাৱধানত আমি আজি ওলাই আহিছোঁ।